মোৰ কাৰণে সব সমান একদম তোমালোক ব্ৰিলিয়েন্ট হৈ থকা ষ্টুডেন্টটো একেই কম জনা ষ্টুডেন্ট এটা একেই আৰু সাকসেসটো এটা বেলেগ বেলেগ লেভেলত থাকে লেট মি টেল ইউ এইটো কথা সাকসেসটো এটা বেলেগ বেলেগ লেভেলত থাকে কোনোবা যদি এনেকুৱা ষ্টুডেন্ট আছে যি মেথছত পাস কৰিবহে পাৰা যেনে তেনে ভাল মাৰ্কছ এটা পাবলৈ খুব দিগদাৰ হয় সেই ষ্টুডেন্টে যদি আমাৰ ক্লাসটো চাই বা আমাৰ কাৰণে বা মোৰ কাৰণে সি যদি 30 মাৰ্কছৰ পৰা সি যদি মেট্ৰিকটো পাস কৰোতে 50 আপু পাই পাস হ'ব পাৰে হেতু তাৰ কাৰণে এটা জানো সাকসেস নহব ডাঙৰ সাকসেস হেতু তাৰ কাৰণে যেনেকৈ সাকসেস হ'ব তাতকৈ মোৰ কাৰণে এটা বহুত ডাঙৰ সাকসেস হ'ব যদি মই কেনেবাকে সেই 30 পাব পৰা ষ্টুডেন্টটো 50 আপলৈকে নিব পাৰো 80 পাবলগীয়াটোক যদি আমি 100 লৈকে নিব পাৰো হেতুও ডাঙৰ সাকসেস হয় নহয় সাকসেসৰ লেভেল বিলাক বেলেগ বেলেগ মই ভাগ কৰি দিছো কাৰণ থাকে ষ্টুডেন্ট দুৰ্বল ষ্টুডেন্ট থাকে এটো এনেকুৱা নহয় যে হেতু তেওঁলোকৰ নিজৰ গাত ভুল সকলো ক্ষেত্ৰতে হেতু হয়তো গাইডেন্সৰ অভাৱ হ'ব পাৰে পৰিবেশটোৰ অভাৱ হ'ব পাৰে স্কুলখনৰ পৰিবেশটোৰ অভাৱ যিকোনো কাৰণ হ'ব পাৰে গম পাইছা যেটো কাৰণে কিছুমান উইক ষ্টুডেন্ট থাকে তোমালোকৰ মাজতে গম পাইছা সো তেওঁলোককো আমি ইগনোৰ কৰিব নোৱাৰো হেতু কাৰণে সৰুতকৈ সৰু কথাবিলাকো আমি গুৰুত্ব দি